পাইছোঁ এইটো কাৰণে যে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ যি পেপাৰ লিকৰ দৰে ঘটনা বিভিন্ন বিভাগত ঘটি আছে এই ঘটনাটো খুব দুৰ্ভাগ্যজনক বুলি ভাবোঁ আৰু অসমৰ মাধ্যমৰ জৰিয়তে এইটো এটা মই প্ৰশ্ন উত্থাপন কৰিলোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ দ্বিতীয় কথাটো হৈছে যে কেগৰ প্ৰতিবেদনৰ কথাখিনিক পতা হ'ল যে কেগে কি কৈছে কেগে গোটেই কথাখিনি পাতিছে আপোনালোকে মই খুব তিনিটা পইণ্টহে ক'ব বিচাৰিছোঁ কেগৰ ওপৰত প্ৰথম কথাটো হৈছে বান সাহাৰ্য বানপানী হৈছে অসমৰ আটাইতকৈ ডাঙৰ সমস্যা যাৰ কাৰণে আমাৰ ভূমিহীন হৈছে খুব খিলঞ্জীয়া মানুহবিলাক বা বানে অঁতৰাই লৈ গৈছে আমাৰ বিভিন্ন ঠাই তো তেনে সময়ত কেগে এটা কথা কৈছে যে বান সাহাৰ্যৰ নামত অসম চৰকাৰে প্ৰায় 800 কোটি টকাৰ হিচাপ আজিৰ দিনটোলৈকে দিয়া নাই যাৰ কাৰণে এইটো এটা মই ভাবোঁ যে অসমৰ কাৰণে এটা খুব দুৰ্ভাগ্যজনক কথা যিখন চৰকাৰে বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবৰ কাৰণে আহিছিলে সেইখন চৰকাৰে 800 কোটি টকা বান সাহাৰ্য ক'ত কেনেকৈ খৰচ কৰিলে কি কৰিলে তাৰ তথ্য দিব পৰা নাই যিটো দুৰ্ভাগ্যজনক দ্বিতীয় কথাটো হৈছে যে PMGSY যিটো ৰাস্তা এই ৰাস্তাত কেগে এটা কথা কৈছে যে কোৱালিটি খুব বেয়া যাৰ কাৰণে 40% ৰাস্তা মোটামুটি 1 বছৰৰ ভিতৰত খতম হৈ গৈছে যিটো যে তেওঁলোকে বিকাশৰ কথা কয় শূন্য দুৰ্নীতি মানে দুৰ্নীতিমুক্ত অসমৰ কথা কয় কিন্তু কেগে কৈছে যে PMGSY আণ্ডাৰত যিমানবিলাক কাম অসমত কৰা হৈছে তাৰে 40% কাম 1 বছৰৰ ভিতৰত ৰাস্তা ভাঙি ছিগি থানবান হৈ গৈছে আৰু ময়ো যিহেতু শিৱসাগৰ জিলা গাঁৱৰ পৰা আহিছোঁ মই নিজেও দেখিছোঁ এনেধৰণৰ ৰাস্তা পদূলি কাম হৈছে মই ভাবোঁ যে কেগৰ এই ৰিপৰ্টৰ পাছত নতুন চৰকাৰখনে মই ভাবোঁ এই কোটি কথা বানপানী সাহাৰ্য আৰু PMGSYৰ যি ৰাস্তা কাম এই দুটাৰ ওপৰত তেওঁলোকে কাম কৰিব তাৰ তৃতীয় কথাটো আহিছোঁ খুব গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় চৰকাৰে কি আৰম্ভ কৰিছিলে জল জীৱন মিছনত অসমত আটাইতকৈ ডাঙৰ এটা আচলতে কেলেংকাৰী হৈছে বুলি ক'ব লাগিব কিয়নো জল জীৱন মিছনৰ নামত আজিৰ দিনটোলৈকে ঠিকাদাৰে পইচা ইমান হাজাৰ কোটি টকা পোৱা নাই কিন্তু মই ক'ব বিচৰা কথাটো এইটো যে কেগে কি কৈছে কেগে কৈছে যে 78% মানুহৰ ঘৰে ঘৰে এই জল জীৱন মিছনৰ জৰিয়তে পানীৰ টেপ বহুৱা হৈছিল কিন্তু যেতিয়া ফিল্ড ভিজিটত যোৱাৰ পাছত এটা কথা ওলাই আহিছে যে 52% মানুহৰ ঘৰত টেপতহে সেই জল জীৱন মিছনৰ পানী ওলাইছে যেটো আটাইতকৈ দুৰ্ভাগ্যজনক মই তিনিটা কথা কেগৰ এই কথা বতৰাবিটা ওপৰত পাতিলোঁ তাৰ পাছৰ কথাখিনি মই ক'ব বিচাৰিছোঁ যে বৰ্তমান 5 জুন তাৰিখে